গাখীৰ বেছি খালেও পেটত ধৰে গিৰ গাই গাখীৰে পেটত ধৰিছে জয়ন্ত মল্লবৰুৱাৰ দৈনিক পোহৰলৈ আহিছে মল্ল ডাঙৰীয়াৰ পাহাৰ সম সম্পত্তিৰ তথ্য গণি গণি শেষেই হোৱা নাই জয়ন্ত মল্লবৰুৱাৰ সম্পত্তি বিভিন্ন প্ৰান্তত বিঘাই বিঘাই মাটি মন্ত্ৰী মহোদয়ৰ কেঁচু খান্দোতে এতিয়া ওলাইছে বাঘ গিৰ গাই চুৰি কৰি এতিয়া মহা বিপদত জয়ন্ত মল্লবৰুৱা গা এৰা দিয়াৰ চেষ্টা কৰিলেও পিছে পিছে এতিয়া খেলিছে জয়ন্ত মল্লবৰুৱাক বিজেপিত আহি বেয়া কাম নকৰো বুলি কোৱা জয়ন্ত মল্লৰ দৈনিক এটাৰ পিছত আনটো সম্পত্তিৰ তথ্য ৰাজহুৱা হৈ পৰিছে ৰঙিয়াত জয়ন্ত মল্লবৰুৱাই একেদিনাই ক্ৰয় কৰিলে প্ৰায় 40 বিঘা মাটি 26 এপ্ৰিল 2023তে একেদিনাই ক্ৰয় কৰিছিল এই ভূমি গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত 3 তাৰকাযুক্ত বিশাল হোটেল সংবাদ মাধ্যম যোগে এটাকৈ জয়ন্ত মল্লৰ সম্পত্তিৰ তালিকা দিলে বিধায়ক অখিল গগৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই একেদিনাই 26 এপ্ৰিল 2023 তাৰিখৰ দিনা একেদিনাই প্ৰায় 40 বিঘা মাটি তেখেতে কিনিছিলে ৰঙিয়াত 40 বিঘা মাটি আৰু তাতে 85 বিঘা মাটি সেই ৰঙিয়াতে তেখেতে বেদখল কৰি ৰাখিছে হোটেলখনৰ নাম কৈলাশ ৰেসিডেন্সি কৈলাশ তেখেতৰ দেউতাকৰ নাম নহয় কৈলাশ ৰেসিডেন্সি সেই হোটেলখনৰ মাটি কিনাৰ তাৰিখটো কোন দিনা জানে সেই তাৰিখটো 26 এপ্ৰিল 2023 অৰ্থাৎ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 26 এপ্ৰিল 2023 দিনা 26 এপ্ৰিল 2023 দিনা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই তেখেতে কিনিছে 26 এপ্ৰিল যিদিনা ৰঙিয়াত মাটি কিনিছে সেই দিনটোতে মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ বাক্যবান মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰৰ সমীপতে জয়ন্ত মল্লই সাজিছে তাৰকা হোটেল মুখ্যমন্ত্ৰী নাকত তেল দি শুই আছে নেকি মুখ্যমন্ত্ৰীৰ যেটো কোৱাৰ্টাৰ আছে ন এতিয়া যত কোৱাৰ্টাৰ আছে সেই কোৱাৰ্টাৰটোৰ পৰা 20 মিটাৰ হ'ব ওয়ালখন পাৰ হৈ দিলে 20 মিটাৰ দূৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এটা 3 তাৰকাযুক্ত এখন ডাঙৰ হোটেল 3 তাৰকাযুক্ত এখন বিশাল কৈলাশ ৰেসিডেন্সি হোটেলখনৰ নাম এতিয়া মই অসমৰ মুখ্যমন্ত্ৰী কব খুজিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সাগে নাকত তেল দি এই সময়খিনিত শুই আছে লগতে বিজেপিৰ সাধাৰণ কৰ্মীৰ উন্নতি হোৱা নাই কেৱল মন্ত্ৰী বিধায়কৰহে সম্পত্তিৰ পৰিমাণ বাঢ়িছে বুলি উল্লেখ কৰিলে অখিল গগৈ অসমত তিল তিলকে ঘাম মাটিত পেলায় তেজ মাটিত পেলায় যিসকল বিজেপি কৰ্মীয়ে এই বিজেপি দলটো গঢ়ি তুলিছিলে 16 চনত শাসনলৈ আনিছিলে 21 চনত শাসনলৈ আনিছিলে তেওঁলোকে কিন্তু কোনো সম্পত্তি কৰিব পৰা নাই তেওঁলোকে 1250 টকাতেই আছে এতিয়া হিতাধিকাৰী 1250 টকাৰ হিতাধিকাৰী হয়তো কোনোবাই এক পইচাও পোৱা নাই কিন্তু যি সময়ত তেওঁলোকে সংগ্ৰাম কৰি কংগ্ৰেছৰ বিৰুদ্ধে যুঁজি কাৰোবাৰ প্ৰাণ গৈছে কোনোবাই মাৰ খাইছে কোনোবাই ত্যাগ কৰিছে কাৰোবাৰ চাকৰি গৈছে কাৰোবাই লাট খাইছে কাৰোবাই পিটন খাইছে এনেকুৱা পৰিস্থিতিত যি বিজেপি চৰকাৰক আনিছিলে সেই বিজেপি কানিবলৈ কষ্ট কৰি থকাৰ সময়ত কংগ্ৰেছৰ আটাইতকৈ যিকিটা দগাবাজ আছিলে সেই দগাবাজ গিটাই বদমাছ গিটাই জেল যোৱাৰ ভয়ত বিজেপিত জয়েন কৰিছিলে যে হাৱা আহি গ'ল আমি জেল যোৱাটো খাটাং বিজেপিত জয়েন কৰিছিলে এতিয়া খেগিটাৰ ঘৈণীয়েক গিজনী গুটেই গিজনী কোটিপতি মানে নিউজ ডেস্ক ৰিপোৰ্ট এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ